মই অৰূপ মৰাং জনতাৰ মূৰত ৰামটাঙোন খুধাই চৰকাৰে পুনৰ দাম বৃদ্ধি কৰিলে চৰকাৰী সেৱাৰ মাচুল অৰ্থাৎ এতিয়াৰ পৰা আপোনালোকে আজিৰ দিনটোৰ পৰা চৰকাৰী সেৱাৰ যি মাচুল পূৰ্বতে দি আছিল সেই পূৰ্বৰ মাচুলৰ নহয় এবাৰ পূৰ্বতকৈ অধিক মাচুল দিব লাগিব চৰকাৰী চিকিৎসাৰ সেৱাৰ বাবে আৰু এই মুহূৰ্তত জনাব বিচাৰিছো বিশেষ খবৰটো স্মাৰ্ট মিটাৰৰ পাছত আজিৰ পৰা চিকিৎসা স্মাৰ্ট চিকিৎসা ৰাজ্যৰ জনতাৰ বাবে আজিৰ পৰা স্মাৰ্ট চিকিৎসাৰ স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জৰ দৰে খুৰাখুৰে বাহিব ভৰিব লাগিব ধন পূৰ্বতকৈ দাম বৃদ্ধি পাব চিকিৎসা সেৱাৰে জড়িত সকলো ব্যৱস্থাৰ পৰীক্ষা নিৰীক্ষাৰ পৰা কেবিন সেৱালৈ 20% পৰ্যন্ত দাম বৃদ্ধি কৰা হৈছে চৰকাৰী চিকিৎসাটো বৃদ্ধি পাব সেৱাৰ মাচুল অৰ্থাৎ সাৰ্ভিসৰ যি মূল্য আছিল যি দাম আছিল के दाम বৃদ্ধি পাইছে দাম বাহিব ইসিজি এক্সৰে আল্ট্ৰাসাউন্ড সিটি স্ক্যান এমআরআই লেপোস্কোপি স্নোগ্ৰাফিটো দাম বৃদ্ধি পাব অধিক দাম দি কৰিব লাগিব তেজৰ পৰীক্ষা ব্লাড টেষ্টটো আপোনালোকে অধিক দাম দি কৰিব লাগিব ৰোগীয়ে পঞ্জীয়নৰ মাচুল দিব লাগিব অত্যাধিক অৰ্থাৎ আপোনালোকে ৰেজিষ্ট্ৰেচন মাচুল যি আগতে চৰকাৰী চিকিৎসালয়ত লোৱা হয় সেই মাচুলু 20% পৰ্যন্ত বৃদ্ধি কৰা হৈছে চিকিৎসালয় কেবিনৰ মাচুলু দাম বৃদ্ধি কৰা হৈছে পূৰ্বৰ দৰে আয়ুষ্মান কাৰ্ডৰ সুবিধা নাপাব সকলো চিকিৎসালয়ত আপোনালোকে আয়ুষ্মান কাৰ্ডৰ সুবিধা নাপাব ব্যক্তিগত চিকিৎসালয়ত কেৱল 300 বিধ জটিল ৰোগৰ চিকিৎসা হ'ব বিনামূলীয়া চিকিৎসা সেৱাৰ দাম বৃদ্ধিক লৈ এতিয়া মুখ্যমন্ত্ৰীয়ে দিলে তাৎপৰ্যপূৰ্ণ মন্তব্য চিকিৎসা সেৱাত দাম বাহিলে ভৰিব নালাগে দৰিদ্ৰ অৰ্থাৎ দৰিদ্ৰ লোকে দাম ভৰিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে মধ্যবিত্তই হে 2 টকা খৰচ হ'ব অৰ্থাৎ সকলো ফালে সদায় মৰিব লাগে মধ্যবিত্ত আৰু মধ্যবিত্তই পুনৰ ভৰিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে 5 বছৰে চিকিৎসা সেৱাত দাম কোনো বৃদ্ধি কৰা হোৱা নাছিল চৰকাৰী হাস্পতালৰ কৰ্মচাৰীৰ দৰমহাৰ ক্ষেত্ৰত অসুবিধা হয় 100% মূল্য বৃদ্ধি হলেও দৰিদ্ৰৰ ওপৰত কোনো প্ৰভাৱ নপৰে সেৱাৰ মাচুলৰ বৃদ্ধিৰ লগত দৰিদ্ৰৰ কোনো সম্পৰ্ক নাই এই মন্তব্য মুখ্যমন্ত্ৰীয়ে কৰিছে দৰিদ্ৰৰ ৰেচন কাৰ্ড দেখুৱালে সকলো সুবিধা পাব বিনামূলীয়াকৈ আয়ুষ্মান কাৰ্ডত 5 লাখ পৰ্যন্ত চিকিৎসাৰ খৰচ দিব চৰকাৰে আৰু এই মুহূৰ্তত জনাইছে বিশেষ খবৰটো আজি হৈছে 1 আগষ্ট আৰু আজিৰ পৰা দাম বৃদ্ধি পাইছে চৰকাৰী সেৱাৰ মূল্য অৰ্থাৎ আপোনালোকে যি দৰে পূৰ্বৰ দৰে আপোনালোকে যত 1000 টকাত আপোনালোকে সুবিধা লাভ কৰিছিল চৰকাৰী সেৱাৰ 1000 টকা দিলে আপোনালোকে লাভ কৰিছিল সেই 1000 টকা এতিয়া বৰ্তমান 1000 টকা নহয় সেয়া হৈ পৰিছে 1200 টকা অৰ্থাৎ 1200 টকা আপোনালোকে দিব লাগিব কমেও 20% পৰ্যন্ত বৃদ্ধি কৰা হৈছে অৰ্থাৎ আপোনালোকে যি চৰকাৰী চিকিৎসালয়ত পূৰ্বতে আপোনালোকে 10 টকা বা 5 টকা দি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছিল পঞ্জীয়ন কৰিছিল এই পঞ্জীয়নৰ দাম এতিয়াৰ পৰা আপোনালোকৰ দাম বৃদ্ধি পাব 12 পৰা 15 টকালৈ অৰ্থাৎ চৰকাৰী চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰী সেৱাৰ ক্ষেত্ৰত 20% চৰকাৰে দাম বৃদ্ধি কৰিছে এমআৰআই পৰা লেপোস্কোপিৰ পৰা আৰম্ভ কৰি স্নোগ্ৰাফিৰ পৰা আৰম্ভ কৰি যিমানসমূহ বিষয় আছে সমগ্ৰ বিষয়সমূহত এতিয়া চৰকাৰে দাম বৃদ্ধি কৰিছে আৰু দাম বৃদ্ধিক লৈ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোত এক বিশেষ প্ৰতিক্ৰিয়া আগবঢ়াইছিল এতিয়া কথা হ'ল দৰিদ্ৰ অধিক দাম দিব লাগিব এতিয়া টেষ্ট পৰীক্ষাটো অৰ্থাৎ ব্লাড পৰীক্ষা আপুনি কৰিবলৈ গ'লে এতিয়া পূৰ্বতকৈ দাম বৃদ্ধি কৰি দিব লাগিব ৰোগীয়ে পঞ্জীয়নৰ মাচুল পূৰ্বতকৈ অধিক হৈছে পূৰ্বৰ দৰে আয়ুষ্মান কাৰ্ডৰ সুবিধা নাপাব সকলো চিকিৎসালয় ব্যক্তিগত চিকিৎসালয়ত কেৱল 300 বিধ জটিল ৰোগৰহে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হ'ব আৰু ইয়াকে লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য কৰিছে এজি চৰকাৰী সেৱাৰ দাম বৃদ্ধি হৈছে দাম বৃদ্ধিক লৈ মধ্যবিত্তই হে 2 টকা খৰচ তেওঁলোকৰ বেছিকৈ হ'ব অৰ্থাৎ সকলো ফালৰ পৰা মধ্যবিত্তই ওপৰতহে ৰামটাঙোন পৰে কিয়নো চৰকাৰী সাহায্য বা চৰকাৰী খৰচত দুখীয়াও বাছি যায় আৰু যিসকল ধনী শ্ৰেণীৰ লোক আছে ধনী শ্ৰেণীৰ লোকত মূল্য বৃদ্ধিয়ে কোনো ধৰণৰ প্ৰভাৱ নেপেলায় আৰু এই মূল্য বৃদ্ধি দাম বৃদ্ধি বা এই যিবোৰ সেৱা কৰ বা সেৱাৰ মূল্য বৃদ্ধি এই সকলোবোৰ বিষয়ে যেন সদায় মধ্যবিত্তৰ ওপৰতে ৰামটাঙোন সুধায় আৰু এইবাৰো মুখ্যমন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিছে যে দাম বৃদ্ধি বা সেৱাৰ যি মূল্য সেই সেৱাৰ মূল্য বৃদ্ধি কৰাৰ ফলত মধ্যবিত্তই হে 2 টকা খৰচ বেছিকৈ হ'ব
5 বছৰে চিকিৎসা সেৱাত কোনো সাল সলনি হোৱা নাই চৰকাৰী হাস্পতালৰ কৰ্মচাৰীৰ দৰমহাৰ ক্ষেত্ৰত অসুবিধা হয় আৰু 5 বছৰে বহুৱা নাছিল বুলি মুখ্যমন্ত্ৰী কালিৰ দিনটোত মন্তব্য কৰিছে 100% মূল্য বৃদ্ধি হলেও দৰিদ্ৰৰ ওপৰত প্ৰভাৱ নপৰে বুলি এবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু মুখ্যমন্ত্ৰীৰ আমি পুনে কালিৰ দিনটোত দিয়া যি বিশেষ মন্তব্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো সেৱা মাসুল বৃদ্ধি হোৱাটো যি ধৰণে কৈছে তেনেকে নহয় মেডিকেলত কোন যায় যোন আয়ুষ্মান ভাৰতৰ কাৰ্ড থাকিব গতিকে সেৱা মাসুলৰ লগত সাধাৰণ মানুহৰটো সম্পৰ্কই নাই এটা এটা চৰকাৰী ব্যৱস্থাহে মানুহেটো পকেটৰ পৰা দিব নালাগে আমি ভাৰত চৰকাৰৰ পৰা 2 টকা বেছি আনিম তাত কি আপত্তি কৰিব লাগে মানুহেটো মাসুলটো দিব নালাগে মানুহৰ কাৰণেটো ফ্ৰীয়ে থাকিব আপোনাৰ লগত যদি মুখ্যমন্ত্ৰীৰ কাৰ্ড আছে আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্ড আছে তেতিয়ালে টকাটোতো আপুনি দিব নালাগে টকাটোতো দুখীয়া মানুহজনৰ টকাটোতো চৰকাৰে দিব আৰু অৱস্থা সম্পন্ন মানুহৰ পৰা 200 টকা বেছি ল'ব সিটি স্ক্যানত তাত আপত্তি কি কৰিবলগীয়া আছে বজাৰত গলে 6000 মেডিকেলত গলে 3000 এতিয়া এখন মেডিকেলে 3200 টকা ল'ব হেতুটো কোনো আপত্তি কৰিবলগীয়া নাই গভৰ্ণমেন্ট প্ৰাইভেটত কৈতো দামটো কমে আৰু আজি 5 বছৰ ধৰি ৰেট কোনেও ৰিভাইজে কৰা নাই বছৰে বছৰেটো কিবা তাতো ৰিভিজন হৈ থাকিব না নহলে মেডিকেলৰ সোসাইটিত যিবিলাক কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকে দৰমহা নোপোৱা হৈ যায় গতিকে সব বস্তুৰে দুটা ফাল থাকে প্ৰথম কথা মেডিকেলত যদি মই 100% বঢ়াই দিও দুখীয়া মানুহে দিব নালাগে কাৰণ ৰেশন কাৰ্ডখন বা কাৰ্ডখন থাকিলে তেওঁলোকৰ ফ্ৰী আজিখিনি পেইং কেবিনত থাকে তেওঁলোকে দিব গতিকে তাত এটো একেবাৰে মাসুল বৃদ্ধি টাইপ যেটো এটা হুলস্থুল হৈ যায় এটো হুলস্থুল নহয় আজিও মেডিকেলত যাওক কোনেও গুৰুত্ব দিয়া নাই কাৰণ সবে ৰেশন কাৰ্ড দেখুৱাব ফ্ৰী কৰি উলাই গুছি আহিব আৰু 5 লাখ টকা লৈকে বছৰি ফ্ৰী পায় সেইকাৰণে ইয়াতে কবাত 20% বঢ়ুৱা মানে কি ব্লাড টেষ্ট আছিল 30 টকা এতিয়া হ'ব 34 টকা 4 টকাহে বাঢ়িব বা 5 টকা বাঢ়িব গতিকে এটো লগত পেইং কেবিনত থকা মানুহখিনি অলপ কষ্ট পাব পাৰে বাকিখিনিতো কোনো কষ্ট নাই আৰু আজিকালি পেইং কেবিনতো ৰেশন কাৰ্ড থকা মানুহ আহি যায় আউটডোৰতো আমাৰ মেডিকেলতো ফ্ৰী আৰু আমিতো একোটো তেওঁলোকৰ ট্ৰিটমেন্ট কষ্টও নাই আউটডোৰৰ কাৰণে আমাক কি লাগে টেষ্ট কৰিলেতো ইনডোৰ হৈ গল না মানুহজন বেমাৰ থাকিলেতো ইনডোৰ হৈ গল মই টেষ্ট কৰিলো মোৰ সব ঠিক আছে লে এডমিশনে কৰিব নালাগে ওপিডি পেশেন্টকটো আৰু ডক্টৰে কেইটা টেষ্ট দিয়ে ওপিডি পেশেন্টৰটো টেষ্ট আমি ইমান নকৰো আমি ইনডোৰহে কৰো প্ৰাথমিকভাৱে অকনমান যিখিনি বেমাৰী মানুহ সেইখিনিটো ইনডোৰত আহিয়ে যাব নহয় হিদনাখনতো ফ্ৰীয়ে হৈ গল হিদনাখনৰ পৰা অলপতো কলেজ কেখনতো চলিব লাগিব না আপোনালোকে একেবাৰে কলেজৰ ৰেভিনিউ কোনো ফালৰ পৰা আহা বন্ধ কৰিলে কলেজবোৰ কেনেকৈ চলিব ইমান মানুহে সুবিধা পাই আছে মেডিকেলত ইনডোৰ পেশেন্ট গতিকে এজন ওপিডি পেশেন্টে এজন এক্সৰে এটা ধৰক কৰিলে হাতখন ভাঙিলে ভাঙা বুলি গম পালেতো ইনডোৰত সোমাই গল তেওঁ তেতিয়াতো ওপিডিত কৰা খৰচখিনিওতো আয়ুষ্মান ভাৰতত আহি গল নহয় ধৰক মই সিটি স্ক্যান কৰিলো সিটি স্ক্যান কৰিলে মোৰ লাঙত কিবা এটা পালে মই ইনডোৰত আহি গলো এই সিটি স্ক্যানখনোতো আয়ুষ্মান ভাৰততে সোমাই গল না আয়ুষ্মান ভাৰতত যদি তেওঁ ভৰ্তি হয় লিডিং টু দা ইনডোৰ গোটেইখিনি ফ্ৰী আছে এজন ওপিডি পেশেন্টে যিমান টেষ্ট কৰে কৰাৰ পিছত যদি তেওঁ ইনডোৰত আহে 48 ঘণ্টা আগলৈকে কৰা গোটেই টেষ্ট বিলাক আয়ুষ্মান ভাৰতত ইনক্লুডেড আমি মই আৰু বুজাই দিছো সাপোজ হিমন্ত বিশ্ব শৰ্মাজি গুৱাহাটী মেডিকেলত গল মই এখন এক্সৰে কৰিলো কৰি ডক্টৰে কলে তুমি ইনডোৰত যোৱা গতিকে ইনডোৰত যেহেতু মই ভৰ্তি হলো তেতিয়া মই এই কষ্টটো ৰিকভাৰি পাম কিন্তু যদি মই বলে তোমাৰ বেমাৰ নাই তেতিয়া মই দিব লাগিব যদি
তাতে লিখাই আছে এনি টেষ্ট হুইচ লিড টু দ্য এডমিশ্যন ইজ কাভাৰ্ড আণ্ডাৰ আয়ুষ্মান ভাৰত সেইকাৰণে আৰু মেডিকেল কলেজবিলাকত বহুত কম টকাত কৰোঁ আমি এইটো লৈ পেলাই মই নাভাবোঁ যে এইটো এটা বিতৰ্ক হ'ব পাৰে চব কথাতে আৰু বিতৰ্ক কৰি থাকিলে ক'ৰ পৰা চলিব